চাওক, ভাৰতীয় জনতা পাৰ্টি আমি সকলোৱে নিৰ্বাচনৰ এই যে আমাৰ 5 মাহ বা 4 মাহ সময় আমাৰ হাতত আছে, তাৰ বাবে বুথৰ পৰা আৰম্ভ কৰি আমাৰ সাংগঠনিক ভেটি মজবুত কৰাৰ আমাৰ যি কাম চলি আছে, আৰু এইটো কিছু আমি 15 নৱেম্বৰৰ ভিতৰত সাংগঠনিক কিছু সাল সলনি দায়িত্বৰ এইবিলাক কামো আমি হাতত লৈছোঁ। বুথ পৰ্যায়ত বুথ সমিতি, পঞ্চায়ত পৰ্যায়ত পঞ্চায়ত স্তৰীয় নিৰ্বাচন প্ৰবন্ধন সমিতি গঠন কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে 15 নৱেম্বৰৰ ভিতৰত আমাৰ আগত পঞ্চায়ত পৰ্যায়ত তেনেকুৱা কমিটি আছিলে, কিন্তু মাজত ৰাষ্ট্ৰীয় যি আমাৰ সাংগঠনিক কাঠামো, এই সাংগঠনিক কাঠামোত পঞ্চায়ত পৰ্যায় বা আৰবান এৰিয়াত, চহৰ অঞ্চলত আমাৰ যিটো ৱাৰ্ড অনুযায়ী থাকে, এই সমিতি আমাৰ সাংগঠনিক দিশত আমি এইটো বিলুপ্ত হৈছিল। কিন্তু আমি নিৰ্বাচনৰ সন্মুখত ৰাখি বিশেষভাৱে আমি পঞ্চায়ত পৰ্যায়ত আৰু ৱাৰ্ড পৰ্যায়ত, চহৰ অঞ্চলত সাংগঠনিক এখন সমিতি, প্ৰবন্ধন সমিতি আমি কৰাৰ কাৰণে আগবাঢ়িছোঁ। ইয়াৰ লগে লগে আগন্তুক দিনত আমাৰ যি সাংগঠনিক সাল সলনি আছে, ক'ৰবাত কৰিব লগা প্ৰয়োজন সাপেক্ষে বুথৰ সভাপতি সলনি কৰিব লাগে, মণ্ডলৰ সভাপতি বা জিলাটো ক'ৰবাত পৰিৱৰ্তন লাগিলে, এইখিনি আমি 15 নৱেম্বৰৰ ভিতৰত আমি কৰি ল'ম, যাতে ইয়াৰ পিছত আমি সংগঠনক সুন্দৰভাৱে আৰু শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। তাৰ কাৰণে আমাৰ ইতিমধ্যে বিভিন্ন স্তৰত আমাৰ সভাবিলাক চলি আছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়াই প্ৰৱাস কৰি আছে, বিভিন্ন সমষ্টিত প্ৰৱাস কৰি আছে। আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াই প্ৰৱাস কৰি আছে। আমাৰ বিষয়ববীয়াসকলেও প্ৰৱাস কৰি আছে, সাধাৰণ সম্পাদকসকল সৈতে সকলোৱে প্ৰৱাস চলি আছে। আমাৰ যিটো ৰাজনৈতিক বৰ্তমান যি প্ৰেক্ষাপট আছে, প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ বাবে, ৰাইজৰ লগত থাকি, অসমীয়া যি আমাৰ জনজীৱন আছে, এই ৰাইজৰ আৱেগ অনুভূতিৰ লগত থাকি আমি সংগঠনটোক আৰু শক্তিশালী কৰাৰ বাবে আমাৰ দলে তৃণমূল পৰ্যায়ৰ পৰা সকলো স্তৰত আমি কাম কৰি